শুনা বোৱাৰী, ৰাতিপুৱা গা ধুইহে তুমি পাকঘৰত সোমাবা। মই এইবিলাক ছোৱালী একেবাৰেই বেয়া পাওঁ, যিবিলাকে 10-12লৈকে শুই থাকে আৰু নাইটি পিন্ধি অনাই বনাই ঘৰৰ ভিতৰত ঘূৰি থাকে। প্ৰথম দিনাই কৈ দিছোঁ আৰু মোৰ পাকঘৰত গা নুঠাকৈ এণ্ট্ৰি নাপাবা, বুজিছা নহয় মই কি কৈছোঁ? শাহুৱেকৰ কথাত কীৰ্তিয়ে মূৰ দোৱাই দিয়ে। ইয়াৰ পিছদিনা যেতিয়া কীৰ্তিয়ে ৰাতিপুৱাই গা পা ধুই পাকঘৰলৈকে যায়, দেখিলে যে জাজনীয়ে আগতীয়াকৈ গাখীৰ গৰম কৰি আছে। অঁ বৌ, আপুনি হ'বলৈ কেতিয়াবাই উঠিলে? কীৰ্তি, অকণমান দেৰি হ'ল আৰু। অঁ বৌ, ইয়াত সকলোৱে চাহ খাই নহয়, মই এতিয়া চাহকে বনাই দিওঁ দিয়ক। ঠিক আছে, তুমি চাহ বনোৱা, কিন্তু 6 কাপ চাহ বনাবা। ইয়াৰ পিছত কীৰ্তিয়ে চাহ বনাবলৈ পানী গেছত উঠাই দিয়ে। আৰে কীৰ্তি, এয়া কি কৰিছা? এইখিনি পানীৰে 6জনক কেনেকৈ জুৰিব? কি হ'ল বৌ, পানী বেছি হ'ল নেকি বাৰু? মই ঘৰতো এনেকৈ বনাইছিলোঁ, আধা পানী আধা গাখীৰ। ইয়াত যদি গাখীৰত চাহপাত দি খায় তেতিয়াহ'লে মই পানী কমাই দিওঁ দিয়ক। ইয়াত গাখীৰত চাহপাত দি নহয়, পানীত চাহপাত দিহে খোৱা হয়। কি কৈছে বৌ, পানীত চাহপাত দি? এতিয়াতো মোৰ চাহ খাবৰ মন নোযোৱাই হ'ল আৰু। এনেদৰে কীৰ্তি আৰু মীনাই কথা পাতি থকাৰ সময়ত শাহুৱেক পাকঘৰলৈ আহে। অঁ সৰু বোৱাৰী, চাহ বনাইছা তুমি? অঁ মা, ডাঙৰবোৰে ভালদৰে তোমাক বুজাই দিছে নহয় কেনেকৈ বনাব লাগিব? অঁ মা, বৌ মোক সকলোবিলাক কৈছে। পানী যিমানখিনি নহওক গাখীৰ মাত্ৰ 1 কাপহে দিব লাগিব। আৰু শুনা বোৱাৰী, আমাৰ ইয়াত ভিগা চাহ কোনেও নাখায় দেই, মছলা দিয়া চাহে খাব, গতিকে মছলা দিব নাপাৰিবা। শাহুৱেকৰ কথাত কীৰ্তিয়ে 2টা ইলাচি চাহত দিবলৈ ল'লে। তেনেতে শাহুৱেকে কয়, আৰে সৰু বোৱাৰী, তুমি এইবিলাক কি কৰিছা? এবাৰ চাহতে 2টা ইলাচি নিদিবা। এনেদৰে তুমি দিলেচোন এমাহৰ বাজেট তুমি এদিনতে শেষ কৰিবা। ঐ মানে মা, কি কৈছে আপুনি? চাওঁ দিয়া মোক দিয়াচোন। ইয়াৰ পিছত শাহুৱেকে ইলাচি এটাক দুফাল কৰে আৰু এফাল এতিয়া চাহত দিবলৈ কয় আৰু আনফাল গধূলিৰ চাহত দিবলৈ কয়। শুনিছা বোৱাৰী, এইখিনি এতিয়া দিয়া আৰু এইখিনি গধূলি দিবা। শাহুৱেকৰ কথাত কীৰ্তি আচৰিত হ'ল। ইয়াৰ খন্তেক পিছতে কীৰ্তি আৰু জাজনীয়ে মিলি সকলোকে চাহ দিলে। খন্তেক সময়ৰ পিছত শাহুৱেক পুনৰ পাকঘৰলৈকে যায় আৰু সৰু বোৱাৰীক কয়, সৰু বোৱাৰী, আজি তোমাৰ আমাৰ ঘৰত 3য় দিন। আজি তুমি ভাত বনাবা, গতিকে মই ভালদৰে কেনেকৈ বনাব লাগে কৈ দিওঁ, তুমি সেইমতে কাম কৰিবা দেই। তুমি যিকোনো চব্জি নবনালেও এচামুচতকৈ বেছি তেল ব্যৱহাৰ নকৰিবা। এইটো দেখিছে নহয়, 1 লিটাৰৰ তেলৰ বটল। এই 1 লিটাৰ তেলৰ বটলটো দি 2 মাহ যাব লাগিব। প্ৰথম দিনাই তোমাক ভালদৰে বুজাই ল'লো, মই আৰু বাৰে বাৰে তোমাক ক'বলৈ নাহোঁ, বুজিছা নহয় মই কি কৈছোঁ? ইয়াৰ পিছত শাহুৱেক পাকঘৰৰ পৰা গুচি যায়। বাপৰে, মই মোৰ জীৱনত বহুত কঞ্জুচ দেখিছোঁ, কিন্তু মাৰ নিচিনা এনেকুৱা কঞ্জুচ কেতিয়াও দেখা নাই পাই। বাপৰে, কেনেকুৱা কঞ্জুচ। তুমি চিন্তা কৰিব নালাগে, তোমাৰ আজি প্ৰথমহে দিন, আৰু চাবাচোন কি হ'ব। খন্তেক পিছত সকলোৱে ডাইনিং টেবুলত। সৰু বোৱাৰী, তুমিচোন একোকে খোৱা নাই। ডাঙৰ বোৱাৰী, অকণমান সৰু বোৱাৰীক দালি দিয়াচোন। অঁ মা, দিছোঁ ৰ'ব। নাই বৌ, নিদিব, মোৰ খাবলৈ মন নাই। আৰে নেখালে কেনেকৈ হ'ব? তুমিচোন একেবাৰে শুকাই খিনাই নোহোৱা হৈ যাবা, পিছত আৰু আমাকে ক'ব আমি তোমাক একোৱে খোৱা নাই বুলি। মা, এই খোৱা আৰু নোখোৱাৰ মাজত একেই কথা। এই খালে দেহত শক্তি নাপাম, জাষ্ট পানীৰ পৰিমাণহে বেছি হ'ব। কি কৈছা তুমি? কি ক'ব বিচাৰিছা? মা, আপুনিয়ে চাওকচোন, এই দাইল ক'ত আছে? ইয়াতচোন একেবাৰে ব্ৰহ্মপুত্ৰৰ পানীৰ নিচিনা ইমানখিনি পানীয়ে এৰে। আৰু এয়া হৈছে চব্জি, য'ত চব্জিৰ চটো নাই। এনেদৰে শাহুৱেক আৰু কীৰ্তিৰ মাজত নকজোক চলিব ধৰিলে। আন এদিনাখন, মা, আজি দাদাই মোলৈ ফোন কৰিছে, সি হেনো গধূলি আমাৰ তালৈ আহিব। হয় নেকি? ভাল কথা। দাদাই আহিলে তোমাকতো পইচা দি যাব নহয়, এই পইচাৰে এই মাহৰ বাজেট হৈ যাব আৰু। কীৰ্তিৰ শাহুৱেকৰ কথা শুনি আচৰিত হ'ল। গধূলিৰ সময়ত কীৰ্তিৰ ককায়েক সিহঁতৰ ঘৰলৈ আহে। বৌ, যেতিয়া আমাৰ ঘৰত কোনোবা আলহী আহে তেতিয়া মাইক বিশেষকৈ গাখীৰতে চাহপাত দি চাহ বনাই দিয়ে, কিন্তু ইয়াতো এটুপ গাখীৰৰো মাই হিচাপ লয়। মোৰতো চাহ দিব যাবলৈ দাদাক লাজে লাগিছে। উপায় নাই কীৰ্তি, তোমাকতো ঘৰৰ মানুহে বিয়া দিছে নহয়,
গতিকে সিহঁতে অলপমান ভুগিবই লাগিব। চাহ বনোৱা হোৱাৰ পিছত কীৰ্তিয়ে চাহৰ লগত দিবলৈ খোৱা বস্তু বিচাৰিবলৈ ধৰিলে। বৌ, মই ঘৰত এইবিধৰ স্নেক বিচাৰি পোৱা নাইচোন। আৰে কীৰ্তি, থাকিলেহে দেখিবা আমাৰ ঘৰত কোনো ধৰণৰ স্নেক ভুজিয়া নাথাকে। তেতিয়াহ'লে মই দাদাক কেনেদৰে চাহ দিম? সেয়াই চোৱা, এপেকেট 5 টকীয়া বিস্কুট। এই বিস্কুট পেকেটেৰে তুমি চাহ দিব লাগিব। আমাৰ ঘৰত এই বিস্কুটৰ বাহিৰে আলহীক দিবলৈ একোৱে নাই। হে ভগৱান, কেনেকৈ ঘৰত বিয়া হ'লো মই। ইয়াৰ পিছত কীৰ্তিয়ে দাদাকক চাহ দিবলৈ আহে আৰু খন্তেক পিছত দাদা তাইৰ ঘৰৰ পৰা গুচি যায়। কেইদিনমান পিছত সিহঁতৰ ননদ ৰাধিকা সিহঁতৰ ঘৰলৈ আহে। ডাঙৰ বোৱাৰী, ইমান দিনৰ পিছত মোৰ ছোৱালী ৰাধিকা আমাৰ ঘৰলৈ আহিছে, গতিকে আজি চিকেন বনাবা। সেই কথা শুনি কীৰ্তিয়ে কয়, আৰে মা, আপুনি চিন্তা নকৰিব। ইমান দিনৰ মূৰত ৰাধিকা আমাৰ ঘৰলৈ আহিছে, গতিকে ৰাধিকাক শুশ্ৰূষা কৰা আমাৰ দায়িত্ব। আপুনি একেবাৰে চিন্তা নকৰিব। দুপৰীয়াৰ সময়ত বৌ, আজি কি বনাইছা মোৰ বাবে? তোমাৰ কাৰণে কিবা স্পেচিয়েল বনাইছো, তুমি বহাচোন। ইয়াৰ পিছত কৃতিকাই ৰাধিকাৰ প্লেটত অকণমান ভাত, দাইল আৰু আলু ভাজি দি দিয়ে। এইবিলাক দেখি শাহুৱেকে কৃতিক কয়, আৰে বোৱাৰী, এইবিলাক কি কৰিছা তুমি? মই কি কৈছিলো? ইমান দিনৰ মূৰত ৰাধিকা আমাৰ ঘৰলৈ আহিছে, চিকেন বনাব কৈছিলা নে নাই? তুমি এইবিলাক কি দালিৰ পানী আৰু আলু ভাজি বনাই থৈছা? আৰে মা, এনেকৈ যদি হয় তেতিয়াহ'লে আমি ইমান পইচা কিয় খৰচ কৰিব লাগে? আপুনিও যে নহয় মাৰো। হে, কি কৈছা তুমি এইবিলাক? ৰাধিকা আমাৰ ঘৰলৈ মাজে মাজে আহে, তাতেও তুমি এনেকুৱা কঞ্জুচি কৰিছা? আৰে মা, এইবিলাকতো আমি আপোনাৰ পৰা শিকিছো। নতুনতে যেতিয়া মোৰ দাদা মোৰ ঘৰলৈ আহিছিল, তেতিয়া মই দাদাক কলা চাহ আৰু 5 টকীয়া বিস্কুটেৰে চাহ দিছিলো। মনত আছেনে আপোনাৰ? আপুনিয়ে কৈছিল যেতিয়া 5 টকীয়া বিস্কুটেৰে কাম চলে, তেতিয়াহ'লে আমি দামী বিস্কুট আনি কিয় চাহ দিম? অ' মা, হয়তো যদি আমাৰ এনেকৈ চলে তেতিয়াহ'লে আমি পইচা খৰচ কিয় কৰোঁ, নহয় জানো মা? মা, এইবিলাক কি? তোমাৰ বোৱাৰী মোৰ লগত এনেকুৱা কৰিছে, ইমান অপমান কৰিছে মোক। আজিৰ পৰা মই এইখন ঘৰলৈ কেতিয়াও নাহোঁ, মই যাওঁ ইয়াৰ পৰা। ইয়াৰ পিছত ৰাধিকা সিহঁতৰ ঘৰৰ পৰা গুচি যায়। কেইদিনমান পিছত হ'ব হ'ব হ'ব, ঠিক আছে ঠিক আছে। হয় হ'ব হয়, চিন্তা নকৰিব চিন্তা নকৰিব, আপোনালোকে আবেলি আহি যাব আমাৰ ঘৰত। হয় হয় হয়। মা, কাৰ ফোন আছিল? ইমান আনন্দত হৈছে যে আপুনি? বোৱাৰী, তোমাৰ মনত আছেনে মই কিট্টি পাৰ্টিত জইন কৰিছিলোঁ যে? সিহঁতে ফোন কৰিছিল, আজি হেনো পাৰ্টিটো আমাৰ ঘৰত হ'ব। মই বহুত এক্সাইটেড আছোঁ জানানে? সিহঁতৰ ঘৰত গ'লে যে কিমান কি বস্তু খাবলৈ দিয়ে নহয়। আজি ময়ো সিহঁতক বহুত কিবা কানিয়ে খুৱাম। ঘৰটো ভালদৰে দুয়োজনীয়ে ডেকৰেট কৰিবা দেই। তেতিয়া কীৰ্তিয়ে কয়, ঠিক আছে মা, আপুনি চিন্তা নকৰিব। বৌ আৰু মই ভালদৰে ঘৰটো ডেকৰেট কৰিম আৰু আপোনাৰ বান্ধৱীক বহুত ধুনীয়াকৈ চাহ দিম। আপুনি চিন্তাই নকৰিব। আবেলিৰ সময়ত শাহুৱেকৰ গোটেই কেইজনী বান্ধৱী সিহঁতৰ ঘৰলৈ আহে। অঁ বোৱাৰী, তোমালোকে ভালদৰে খোৱাৰ ব্যৱস্থা কৰিছা নহয়? এতিয়া সকলোকে এগিলাচ ক'ল্ড ড্ৰিংক দি আহাগৈ। কীৰ্তি, ফ্ৰিজৰ পৰা 1 লিটাৰৰ ঠাণ্ডা পানীৰ বটল এটা লৈ আহাচোন। ডাঙৰ বোৱাৰী, এইবিলাক কি কৈছা তুমি? মই তোমাক ক'ল্ড ড্ৰিংকৰ কথা কৈছোঁ, তুমি ঠাণ্ডা পানী অনাৰ কথা কৈছা যে? আপুনি চিন্তা নকৰিব মা, মই কৈছোঁনে আমি মেনেজ কৰি ল'ম। আৰু এয়া কি? এয়াচোন আধা লিটাৰৰহে ক'ল্ড ড্ৰিংকৰ বটল এইটো। অঁ মা, আধা লিটাৰ ক'ল্ড ড্ৰিংকত 1 লিটাৰ ঠাণ্ডা পানী মিলাই দিম, কোনে গম পাবনো? পাগল হৈছে নেকি তোমালোক দুয়োজনীয়ে? আৰে মা, এইখিনি দি যদি হয় আমি পইচা কিয় খৰচ কৰিম ন? আৰু কি আনিছা তোমালোকে খোৱাৰ বাবে? 5 টকীয়া 2 পেকেট চিপছ। হে ভগৱান, খালেও এই দুইজনীয়ে খালে, মোৰ সকলো সন্মান একেবাৰে পুৰি চাই কৰি পেলালে। ঐ আৰে মা, আপুনি ইমান চিন্তা কিয় কৰিছে? এইখিনিৰে যদি হয় আমি কিয় পইচা খৰচ কৰিব লাগে? এনেকৈতো আপুনিয়ে কয় সদায়। মোৰ ভুল হৈছিল গোসাঁনীহঁত, মোৰ ভুল হৈছিল। আজিৰ পৰা এনেকৈ মই একেবাৰে নকওঁ, কিন্তু আজি মোৰ সন্মান তহঁতে ৰক্ষা কৰ। মা, আপুনি চিন্তা নকৰিব, মই আপোনাক এনেই কৈ আছিলোঁ। আমি আপোনাৰ বান্ধৱীৰ বাবে ধুনীয়া ধুনীয়া খোৱা বস্তু আনিছোঁ।
এনেদৰে দুয়োজনী বোৱাৰীয়ে লগ হৈ শাহুৱেকৰ টিপনালি দূৰ কৰিলে।